মোৰ ফাৰ্মৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে ওয়েলকাম। বলক চাও আজি আমাৰ পোৱালিকেইটা কিমান ডাঙৰ হৈ গ'ল গাহৰিৰ। এয়া পোৱালিকেইটা চাওতে চাওতে ডাঙৰে হ'ল। ইয়াতে ডাঙৰ সৰু মানে আগৰ নতুন পুৰণা গোটেইকেইটাই পোৱালি মিক্স হৈ আছে। লগতে আৰু এটা খবৰ যে আমাৰ কেইটামান পোৱালি মৰিলেও, এনেকুৱা নহয় যে সবকেইটা বাচি আছে। জন্ম হোৱাৰ পৰা কেইটামান পোৱালি মৰিলেও, তো এইটো আমাৰ নতুন এক্সপিৰিয়েঞ্চ যে পোৱালি মৰাটো কয় ন কিবা নহয় কিবা কৰিলে এক্সপিৰিয়েঞ্চ হয়। চ' আমিও এক্সপিৰিয়েঞ্চ পালোঁ এই ফাৰ্মখনৰ পৰা। তো তথাপিও ভাল লাগে এইকেইটা পোৱালিক চাই। আৰু লগতে আমাৰ আছে এই হাঁহকেইটা আপোনালোকে মোক জনাবচোন হাঁহৰ পোৱালি হওঁতে কিমান সময় লাগে। আমিতো জানাত 21 দিনমান লাগি যায়, কিন্তু আপোনালোকে যদি কাৰোবাৰ হাঁহ আছে তেনেহ'লে মোক জনাব যে কিমান সময় লাগে পোৱালি হ'বৰ কাৰণে। এইকেইটা হৈছে বছ গাহৰিৰ। দেখিয়ে গম পাইছে এইকেইটা লিডাৰ আমাৰ গাহৰি কেইটাৰ, মানে যিমান গাহৰি আছে তাৰে এইকেইটা লিডাৰ গোটেইকেইটা। তো আজিৰ ভিডিঅ' আছিল ইমানখিনিয়ে। নেক্সট আকৌ এটা বহুত সোনকালে নিউ ভিডিঅ' লৈ আহিম। আজিতো বহুত গৰম, তো গাহৰিকেইটাকো গা ধুৱাই দিব লাগিব। আমাৰ এইফালেতো বহুত গৰম আছে গুৱাহাটীত। তো আপোনালোকৰ ফালে ৱেডাৰ কেনেকুৱা জনাব।